তো গাইছ সকিতা বইলাৰটো মানে অপাৰেশ্যন কৰি আছে মানে আহোঁকেইটাৰে লাখান কৰাত ভাল আমি দৈ চাই আছোঁ আহোঁ কেনেকৈ কি কৰে কাৰণ মোৰ এলা এক্সপিৰিয়েঞ্চ নাই কাৰণ বইলাৰ চইলাৰ এলা মই মানে সেই কৰিব নাই তো আহো মানে এলা মানে মানে কি আৰু আনবক্সিং কৰি আছে বুলি কৈছোঁ তক বইলাৰটো এতিয়া আমি বইলাৰটো কটাৰ পাছত আলু ৰেডি কৰোঁ তো হ'ল আলু ৰেডি তো ভিডিঅ' কৰা নাছিলোঁ মছলা চছলা উলিয়াই লৈছোঁ আলু পিঁয়াজ কাটি লৈছোঁ সেইকাৰণে এই দাওখান লৈছে মানে এই ভাবছে মানে মই আলু পিঁয়াজ কাটছোঁ সেইকাৰণে মই দাওখান লৈছোঁ সি একো কাটা নাই সি বহি বহি কৰি আছে বাকী বেলেগ কাম কৰিছে কিন্তু আলু পিঁয়াজ কাটা নাই তো ষ্টেণ্ডাৰ্ড লৈ মানে বলক খানা ষ্টাৰ্ট কৰোঁ না কি তো বলক তো গাইছ চাওক খাওঁ ই কি কৰিছে ঐ পাগল দিয়ক গাইছ মানে ই শিকি আছে মানে আমাৰ তাতে কেইটামান পাগলৰ বিধান মানে জন্মিছে মানে খানাটোত পাগলৰ বিধান এটা কেইটামান আছি ইয়াক লৈ যাব লাগিব মেডিকেলে মানে পাগলা সতেওক লৈ যাব লাগিব তো আমাৰ মানে দমকলৰ কাষতে আঞ্জাটো বহাই দিছোঁ তো এতিয়া আঞ্জা মানে ফাৰ্ষ্ট কৰে এইটোত কি বহি আছে আপুনি কেষ্ট কৰক তাকেৰো এইটোত বহি আছে কি জানে না কৰে এইটোত বহি আছে ভাত মানে আমাৰ ডাঙৰ হান্দি নে সেইকাৰণে আমাৰ মানে কৰে এইটোতে ভাত বনাব লগা হৈছে দে আৰু উপায়তো নাই দে আৰু তো গাইছ খানা মানে মজা মজা মানে খানাটো এনেকৈ আমি মানে কেৰেন চিষ্টেমত ভাতকেইটা সাজি মানে চেকি আছোঁ উপায়তো নাই বোলে দে আৰু তো আৰু খানাটোত আমাৰ ইউজমি আছে মানে ডাষ্টবিন ব্যৱহাৰ কৰা হৈছে মানে চাওক স্বচ্ছ ভাৰত মিছন আৰু তেতিয়া আমাৰ মানে কড়াইটো ধোৱা হৈছে কাৰণ ভাত খান্দি নামা হৈছে এতিয়া কড়াইটোত ডাইৰেক্ট দালি বহাব তো বহাই দিলোঁ দালি এইবাৰ ৰান্ধনি মানে ই নহয় ই এনে বসি ৰান্ধনি নহয় গেঞ্জি পিন্ধাটো ৰান্ধনি ই ৰান্ধনি কাম নাই কেৱল গাইছ খাবা জানে বাকী অন্য একো নিচিনাই আৰু এইটো চৰুটো এতিয়া মানে কড়াইটো এতিয়া আমাৰ এইবাৰে চৰু বুলি কয় তো দালিটো এতিয়া খাই চিচি দালিটো কেনে খা গৈছে দালি কেঁচা দালিও খাব পাৰে আপোনালোকে কেনে খাব পাৰে ভাবি চাওক তো এইটো ভাত ৰেডি তো ভাতটো এতিয়া ৰেডি হৈছে এতিয়া দালিটো বহাই দিব কেনে পেট ইমান ডাঙৰ পেট খাব পাৰিব দিয়ক এই ভাত চৰু খতম হৈ যাব আৰু ভাত ৰান্ধিব লাগিব হেনপং দিয়ক তো আলু পিঁয়াজখিনি কুটি থৈছোঁ মাংসৰ কাৰণে আৰু এতিয়া মানে পিঁয়াজটো বহাই দিছে ৰান্ধনি বোলে এইবাৰ ই হ'ব কিন্তু ইয়াৰ কাম নাই মই জানা মতে মানে আগতে খানা খাই পাইছোঁ নাই পকাই দিছে ৰান্ধি তো ৰান্ধনি সিয়ে ভাল আছিল গেঞ্জি পিন্ধাটো মানে কি হ'ব আৰু দে আৰু উপায়তো নাই তো এতিয়া পিঁয়াজি লাচি দন লাগি আছে আৰু পিঁয়াজে দালিখন দি ক'ত ধুইছে একচিনা ডাইৰেক্ট কৰে ধুইছি থহা তাত ধুইছি আৰু কি হ'ব গাইছ মানে দে আৰু উপায়তো নাই তো এইবাৰ কিবাকৈ খালোঁ ৰ'ব সিবাৰ ডাইৰেক্ট পাপৰ এক পেয়াৰ আনিছোঁ সিবাৰ মাংসটো হ'ব ক'ব নোৱাৰোঁ আৰু মাংস তিতাই হয় না মিঠাই হয় ক'বাই নোৱাৰোঁ কেনে আনো হয় তো মছলা চছলা খুলি আছে তো এতিয়া কি হয় চাওঁ তেলো দিছে তো জয় মাংসক চিন্তি তো গাইছ চৰুত বহি গ'ল মাংস তো লাষ্ট কাৰ্য হৈছে মানে মাংসৰ পাছত আছে পাপৰ মানে লাষ্ট কাৰ্য যি নহয় আৰু এটা কাৰ্য আছে তাৰে পাছত ৰান্ধনি বেষ্ট আৰু তাৰে পাছত মানে নাই মানে ৰান্ধনি বহুত ভাল পাৰফৰ্মেঞ্চ কৰিছে তো ৰান্ধনি একদম ভাল আছিল তো ৰান্ধনি মানে ই গেঞ্জি পিন্ধাই ৰান্ধনি ভালেই পেটলা ৰান্ধনিটো কাম নাই আৰু মোৰ অলপ ষ্টেণ্ড ঢেলি দি আপোনালোক দুটা শ্বৰ্ট দিবা চেষ্টা কৰিলোঁ গাটো ধুওঁ এতিয়া ভাতকেইটা খাওঁ আহোঁ দুটা বাৰু কি কৰি আছে চৰু গাইছ আহোঁ দুটা পাপৰ ভাজিব আহিছে মানে তো আমাৰ ঘৰত মানে গেছত পাপৰ ভাজি আছে নেকি নাই গাইছ আহোঁ দুটা জমিদাৰৰ পুতেক দুটা বহি আছে কি কৰিব আৰু গাইছ মই পাপৰ ভাজা বুলি ভাবিছিলোঁ তাত আৰু তাতে বহি আছে পাপৰ ভাজিম বুলি কৈছে ৰ'ব তো যাওঁ ৰ'ব সহায়ত দেখি মাংস কিজানি ৰেডি হ'লে তো মাংস ৰেডি হ'লে আৰু চব ৰেডি হৈছে তো নেমু টেঙা আনিছোঁ আমাৰ মানে গাছৰে নেমু টেঙা তো এতিয়া আমি ভাতটো খাবা মানে আমি ৰেডি হওঁ আৰু সি হয় পাপৰ ভাজি আছে তো এইবাৰ পাপৰ ভাজিব গৈছিল তাৰে আগৰ পাৰ পাপৰ ভাজিব যাওঁ বুলি কয় যাতে ফেনৰ তলত বাতা হোৱাৰ তাত মানে এইবাৰ পাপৰ ভাজি আছে খাই আছে ইমানকেইখন পাপৰ খাই থাকিলে পাপৰ ক'ত থাকোঁ জাপ কৰি লৈ ই পাপৰ ভাজাতে বেষ্ট বাকী ক'তো ভাল নহয় আৰু খাওঁত ভাল আৰু পাপৰ ভাজাত বেষ্ট তো তই সেই দুটাই চাকৰি ল'বি তোক হোটেলত সোমাই দিম দে মই তো এতিয়া বলক মোৰ বাৰু একো নাই মই হেলাখানত অকল ৰান্ধবা জানবা নাজানো মই মানে ভাতটো ৰান্ধবা জানো বাকী অকল ৰান্ধবা জানো
তো আৰু ভাত খোৱা কাৰ্যসূচীটো এতিয়াও মানে মোৰ ৰুমটোত ফাৰ্ষ্ট এবাৰ খানা হ'ব 2025 এটা ফাৰ্ষ্ট খানা আৰু ছাগালটো মৈছে ৰ'ব গৈছা না যাইছা না তোৰ গৈছে ৰ'ব এতিয়া ঘৰটো অলপমান সাৰি মানে তাতে ভাত খাম মানে মোৰ ৰুমটোত ভাত খাওঁ হয়ে মানে ভাত সাজিয়ে দিলোঁ ভাত খাম মানে কি ভাত সাজিয়ে দিলোঁ ইমান না বিয়াত ফাৰ্ষ্ট আৰু আঞ্জাৰ ৰং কেনে দেখছি না তো আমি হৈ নাং মেন কিউট মানে ৰুমটোতে খাম আৰু 5 ষ্টাৰ খানা আমাৰ মাংস খাওঁ বাতিও কিনি আনছোঁ আনকি কিনি আনা নাই আমাৰ ঘৰৰ তো এই খাওঁ আৰম্ভ কৰিছে তো দালি চালি পূৰা ৰেডি দালি পাপৰত ভিজিয়া খাইছে কেনে মানে চব্বা নৰা হৈছে না মই কৈছিলোঁ পাছত হ'লে নাই নুশুনে ইমান এক্সাইটেড দিয়কতে আৰু খাইছে আৰু একদম দালিত আমি সেয়ে খাব লাগিব আৰু তো লাষ্ট ভিডিঅ'টো মানে খানাৰ আৰু মানে এটা নৰ্মেল সৰু সুৰা ব্লগ দিলোঁ তো বা দে আৰু সেয়ে খাইছে দে তো বাই বাই নেক্সট ব্লগত লগ পাম এতিয়া মই ভাতকেইটা খাই লওঁ তাৰে পাছত আৰু কি আৰু আপোনালোকক জানেই আমাৰ ভাতত কি আছে মাংস আছে পাপৰ আছে নিমখ আছে দালি